শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। পাঠ পৰিকল্পনাৰ বাবে আমি প্ৰথমতে কৰিব লাগিব তথ্যৰ চিনাক্তকৰণ। আজি আমি লৈছোঁ প্ৰথম শ্ৰেণীৰ গণিত বিষয়ৰ নতুন গণিত পাঠ্যপুথিৰ পাঠৰ নাম যোগ 1ৰ পৰা 9 লৈ। সাধাৰণ উদ্দেশ্যাৱলী জেনেৰেল অবজেক্টিভছ, শিশুসকলৰ মনত গাণিতিক ধাৰণাৰ বিকাশ কৰা, গণিতৰ প্ৰতি থকা ভয় আৰু সংকুচিত মনোভাৱ দূৰ কৰা, প্ৰাথমিক পৰ্যায়ৰ পৰা গণিত অধ্যয়নৰ বাবে সাজু কৰি তোলা। শিক্ষণ সঁজুলি, বিশেষ সঁজুলি, শিলগুটি বা মাৰ্বল, যোগৰ ধাৰণা থকা বিশেষ ৰঙীন ছবিৰ চাৰ্ট আদি। আৰম্ভণি অৰ্থাৎ ইন্ট্ৰডাকশ্যন। ইয়াত পূৰ্বজ্ঞান পৰীক্ষাৰ বাবে প্ৰথমতে প্ৰৱেশ আৰু প্ৰস্তুতি। যাৱতীয় শিক্ষণ সঁজুলিসমূহলৈ নিৰ্দিষ্ট সময়ত শিক্ষকে হাঁহিমুখেৰে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ অভিবাদন গ্ৰহণ কৰি পাঠদানৰ অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰয়োজনমতে শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা কৰি ল'ব। এইখিনি সময়তে শিক্ষাৰ্থীসকলে থিয় হৈ শিক্ষকক সম্ভাষণ জনাব আৰু নিজ নিজ আসনত শৃংখলাবদ্ধভাৱে বহি পাঠ গ্ৰহণৰ বাবে সাজু হ'ব। মনোযোগ আকৰ্ষণ আৰু পূৰ্বজ্ঞানৰ পৰীক্ষা। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ৰসিকতাৰে সুধিব যে তোমালোকে আটায়ে ভালে আছানে? যোৱাকালি কোনে কোনে অনুপস্থিত আছিল আৰু কিয়? ইয়াৰ পিছত সিদিনাৰ পাঠৰ লগত সংগতি ৰাখি পূৰ্বজ্ঞান পৰীক্ষা কৰিবলৈ কেইটামান প্ৰশ্নৰ অৱতাৰণা কৰিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ কথাত সঁহাৰি দিব আৰু প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। এখন চাইকেলৰ কেইখন চকা? ছাত্ৰ ছাত্ৰীয়ে উত্তৰ দিব 2খন চকা। তেনেহ'লে 2খন চাইকেল একেলগ কৰিলে কেইখন চকা হ'ব? 4খন চকা হ'ব ছাৰ। তোমাৰ ঘূৰাই দিলে 2টা চকলেট, তুমি পকেটত থৈ দিলা। আকৌ ঘূৰিয়ে দিলে 3টা চকলেট, তুমি একেটা পকেটতে থৈ দিলা। এতিয়া তোমাৰ পকেটত কেইটা চকলেট জমা হ'ল? ছাত্ৰ ছাত্ৰীয়ে শিলগুটিৰে গণি উত্তৰ দিব যে 2টা আৰু 3টা মিলি 5টা হ'ব। ইয়াৰ পিছতে পাঠ ঘোষণা। এনেদৰে কেইটামান প্ৰাথমিক প্ৰশ্ন সোধাৰ পিছত শিক্ষকে বুজাই দিব যে এনেকৈ বস্তু জমা কৰা, একেলগ কৰা বা মুঠ কৰাকে যোগ কৰা বোলে। এনেকৈয়ে আজি আমি যোগ কৰা শিকিম। গতিকে আমাৰ আজিৰ পাঠ হ'ল পাঠ নং 4, যোগ বুলি কৈ ধুনীয়াকৈ বৰ্ডত লিখি দিব। এইখিনি সময়তে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ কথাবোৰ মনোযোগেৰে শুনিব আৰু নিজৰ নিজৰ পাঠ্যপুথিত সেই পাঠটো উলিয়াই ল'ব। এইবাৰ আহিছোঁ উপস্থাপনলৈ। ইয়াৰ বাবে লাগিব শিক্ষণ বিন্দু, বিশেষ উদ্দেশ্য, শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যাৱলী, শিক্ষাৰ্থীৰ কাৰ্যাৱলী আৰু শিক্ষাদানৰ ফল। শিক্ষণ বিন্দুত যোগৰ ধাৰণা দিয়া, বিশেষ উদ্দেশ্যত মিলিত হোৱা বা একেলগ হোৱাৰ ফলত বস্তুৰ পৰিমাণ বৰ্ধিত হোৱাৰ সম্যক জ্ঞান দিয়া। শিক্ষকে উক্ত পাঠটো উলিয়াই লগে ভাগে গাঁও আহা। এটি খালত এটি হাঁহে বহি আছিল মনে মনে। এই ছন্দটো অংগী ভংগীৰে গাই শুনাব। ইয়াত থকা ছবিবোৰ দেখুৱাই যোগৰ ধাৰণা দিবলৈ চেষ্টা কৰিব। প্ৰতিটো স্তৰত কেইটা হাঁহ আছিল আৰু কেইটা আহিল আৰু একেলগ হৈ কেইটা হ'ল, এনেকুৱা প্ৰশ্ন সুধিব। শিক্ষাৰ্থীসকলে মনোযোগ সহকাৰে কবিতাটোৰ প্ৰদৰ্শন উপভোগ কৰিব, শিক্ষকৰ কথাত সঁহাৰি দিব আৰু প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। এটি খালত কেইটা হাঁহে বহি আছিল? এটা হাঁহে বহি আছিল। কেইটা আহি কাণে কাণে কথা পাতিলে? এটা হাঁহে আহি কাণে কাণে কথা পাতিলে। একেলগ হৈ কেইটা হ'ল? একেলগ হৈ 2টা হ'ল। কেইটা হাঁহে ৰং মনে সাঁতুৰিলে? 2টা হাঁহে সাঁতুৰি আছিল। কেইটা হাঁহে লাহে লাহে উৰি আহিল? এটা হাঁহে উৰি আহিল। একেলগ হৈ কেইটা হ'ল? একেলগ হৈ 3টা হ'ল। ইয়াকে কয় ডেছ হ'ল, ইয়াকে কয় যোগ হ'ল। শিক্ষাদানৰ ফল, একেলগ হোৱা বা মিলিত হোৱাৰ ফলত বস্তুৰ পৰিমাণ বৃদ্ধি হোৱাৰ ধাৰণা অৰ্থাৎ যোগৰ ধাৰণা পাব। এইবাৰ শিক্ষকে তলত দিয়া ধৰণে ছবি আঁকি যোগৰ ধাৰণা দিবলৈ চেষ্টা কৰিব। যেনেকৈ এটা ছাতি আৰু এটা ছাতি লগ লাগি 2টা ছাতি হ'ল। 2টা তৰা আৰু এটা তৰা লগ লাগি 3টা তৰা হ'ল। একেদৰে পাঠ্যপুথিত থকা ছবিৰ সহায়ত অনুশীলনবোৰ কৰাব। ছাত্ৰ ছাত্ৰীসকলে মনোযোগেৰে চাই থাকিব, শিক্ষকৰ কথাত সঁহাৰি দিব আৰু পাঠ্যপুথিৰ অনুশীলনবোৰ কৰিব। ইয়াৰ ফলত একেলগ কৰা মুঠ বস্তুৰ পৰিমাণ সংখ্যাৰে প্ৰকাশ কৰিবলৈ শিকিব। শিক্ষণ বিন্দুত
যোগ চিহ্ন আৰু সমান চিহ্ন। বিশেষ উদ্দেশ্য যোগ চিহ্ন আৰু সমান চিহ্নৰ পৰিচয় আৰু প্ৰয়োগৰ সম্যক জ্ঞান দিয়া। শিক্ষকৰ কাৰ্যাৱলীত এনেকৈ ছবি আঁকি দিব। ইয়াত 2টা আৰু 3টা মাৰ্বল একেলগ কৰাত 5টা হ'ল। ইয়াকে যোগ কৰা বুলি কয়। যোগক এই চিনেৰে বুজোৱা হয়। গতিকে আৰু শব্দটো মচি দি তাৰ ঠাইত যোগ চিন বহুৱাই দিলে 2 + 3 = 5 হ'ব। এতিয়া সমান শব্দটো মচি দি তাৰ ঠাইত সমান চিন বহুৱাই দিলে 2 + 3 = 5 হ'ব। এইখিনি কাৰ্য শিক্ষকে কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়নৰ বাবে তলত দিয়া ধৰণে কেইটামান প্ৰশ্নৰ অৱতাৰণা কৰিব আৰু একেধৰণে পাঠ্যপুথিত থকা প্ৰশ্নবোৰৰ অনুশীলন কৰাব। ছাত্ৰ ছাত্ৰীসকলে মনোযোগেৰে চাই থাকিব আৰু শিক্ষকৰ কথাবোৰত সঁহাৰি দি যাব। শিক্ষাদানৰ ফলত কি হ'ব? যোগ আৰু সমান চিনৰ পৰিচয় আৰু প্ৰয়োগ কৰিবলৈ শিকিব। আৰু এইখিনিতে ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু পাঠ্যপুথিৰ অনুশীলনৰ প্ৰশ্নবোৰৰ শ্ৰেণীকৰ্ম কৰিব। ফলত 1ৰ পৰা 9 লৈ যোগ কৰিবলৈ শিকিব। এইবাৰ আহিছোঁ পাঠ পৰিকল্পনাৰ একেবাৰে শেষৰ পৰ্যায় সামৰণিলৈ। শিক্ষকে সিদিনাৰ পাঠৰ মূল কথাবোৰ পুনৰাই এবাৰ থুলমূলকৈ আলোচনা কৰিব। পাঠৰ লগত সংগতি ৰাখি কেইটামান প্ৰশ্নৰ অৱতাৰণা কৰিব। যোগফলৰ সৈতে ছবিৰ সংখ্যা মিলোৱা। ছাত্ৰ ছাত্ৰীসকলে মনোযোগেৰে শুনিব আৰু প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত গৃহকৰ্মৰ বাবে তলৰ প্ৰশ্নটো লিখি দিব। ক অংশৰ লগত খ অংশ মিলোৱা। গৃহকৰ্মৰ প্ৰশ্নবোৰ টোকা বহীত লিখি ল'ব। সংকেত ধ্বনি বজাৰ লগে লগে শিক্ষকে কৃষ্ণফলকখন পৰিষ্কাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাই হাঁহিমুখে শ্ৰেণীৰ কোঠাৰ পৰা ওলাই আহিব। শিক্ষাৰ্থীসকলে একেলগে থিয় হৈ ধন্যবাদেৰে শিক্ষকজনক বিদায় দিব। আজিৰ পাঠ পৰিকল্পনা এইখিনিয়ে। প্ৰয়োজন হ'লে ভিডিঅ'টো অলপ জুম কৰি লৈ চাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। থেংক ইউ।